হ'ব লাইভ হৈ গ'ল কিন্তু অহা নাই এজন আহিছে নমস্কাৰ শুনা পাইছেনে আপোনালোকে কমেণ্ট এটা কৰি দিব লাইভ হৈছে বুলি গম পাইছোঁ কিন্তু আমাৰ সাউণ্ডবিলাক আপোনালোকে শুনা পাইছেনে কমেণ্ট কৰি জনাব আৰু আমাৰ পোহৰবিলাক আপোনালোকে দেখা পাইছেনে যদি আপোনালোকে আমাৰ সাউণ্ডটো শুনা পাইছে অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট এটা কৰি দিয়ক আৰু আমাক দেখা পাইছেনে আপোনালোকে যেহেতু পোহৰটো খুব সুবিধাজনক নহয় সেইবাবে আমি ধৰি পোৱা নাই ৰক্তিম চিঠিয়া শুনি আছোঁ ধন্যবাদ জনাই দিয়াৰ বাবে ধন্যবাদ 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 জ্যোতিষ কলিতা চাই আছোঁ ধন্যবাদ ছিংগাৰ কল্যাণ খনিকৰ পাইছোঁ ধন্যবাদ জনাই দিয়া হবে অনামিকা চেতিয়া শুনিছোঁ ধন্যবাদ বাইদেউ ৰাণী লাল খাই হেল্ল' পোনপ্ৰথমে মই সকলোকে আজি লাইভটোত জড়িত হোৱা সকলো ব্যক্তিক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু বহুত দিনৰ মূৰত আজি লাইভ আহিছোঁ মোৰ আৰু বিশেষকৈ লাইভ হোৱা সিমান অভিজ্ঞতাও নাই তাতে কিছুমান ভুল ভ্ৰান্তি হ'ব পাৰে আৰু সেইবাবে ক্ষমা কৰিব পোনপ্ৰথমে জনাই দিছোঁ আপোনালোকক আৰু আজি লাইভটো যিহেতু আহিছোঁ খুব ঘৰুৱাভাৱে আহিছোঁ এয়া মোৰ ভাইটি হয় মনজিত বৰুৱা আৰু মোৰ নাম হৈছে আপোনালোকে নিশ্চয় চিনি নাপায় খুবেই নতুন এই পথাৰখনত মোৰ নামটো হৈছে শ্ৰী মিথুজিত বৰুৱা মই আজি আপোনালোকৰ আগত অকণমান সময় কটাম বুলি ভাবিছোঁ দুটামান গীত গাম অলপ কথা পাতিম বুলি আহিছোঁ আপোনালোকে সহায় সহযোগিতা আগবঢ়াব বুলি মই আশা ৰাখিলোঁ আৰু কিবা অনুৰোধ গীত থাকিলে আপোনালোকে জনাব মই চেষ্টাহে কৰিম যদি পাৰোঁ গাবলৈ আৰু কিবা যদি কাৰোবাৰ গীত অনুৰোধ গাব নোৱাৰোঁ আপোনালোকে বেয়া নাপাব আৰু তাৰ লগতে মই এতিয়া বৰ্তমান এই কুঁৱলী পেষ্ট্ৰিৰ এডমিন খুব মৰমৰ ককাইদেউ মোৰ ভাগৰ মুজিত ককাইদেউ তেওঁক মই সৰুৰ পৰাই পাই আহিছোঁ আৰু মই এই সংগীতৰ জগতখনৰ লগত তেওঁ মোৰ লগত বিশেষকৈ ওতঃপ্ৰোতভাৱে জড়িত তেওঁক মই এই সুবিধাকণ কৰি দিয়াৰ বাবে মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ কুঁৱলী পেজৰ পৰা আহিছে অতি সুন্দৰ লাগিছে ধন্যবাদ কুঁৱলীৰ মুজিদাৰ লগতে আৰু কুঁৱলী পেষ্ট্ৰি যিমান আছে কৰ্মকৰ্তা আৰু সদস্যসকল তেওঁ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ মুজিদা ঋতুমণি গগৈ কি খবৰ ভালনে দাদা মোৰ ভালে আছোঁ তোমাৰ ভালনে এতিয়া অকণমান গানৰ মাজলৈ আহোঁ যিহেতু বেছি কথা পাতি থাকিলেও চাগে আপোনালোকে আমনি পাব প্ৰথমে মই এটি খুব মৰম লগা গীত আৰু আপোনালোকে নিশ্চয় ভাল পাব গীতটি গাবলৈ লৈছোঁ শুনক কেনেকৈ পায় জনাব মায়ামন মায়াটো নহয় মায়া আৰু তাৰ লগতে আৰু এটি কথা জনাওঁ আপোনালোকক যিসকল ব্যক্তি আপোনালোকে চাই আছে তেওঁলোকে অকণমান লাইভটো শ্বেয়াৰ কৰি দিব তেতিয়া মানে আৰু দুজনমান ব্যক্তি আমাৰ লাইভটোত জড়িত হ'ব অনুগ্ৰহ কৰি অকণমান শ্বেয়াৰ কৰি দিব আপোনালোকে পোনপ্ৰথমে মই এটি গীত জয়ন্ত হাজৰিকাদেৱৰ মই গাবলৈ লৈছোঁ কেনে পাই জনাব মায়াময় ৰূপালী জোনা
ছায়া ঘন শৰণৰে পাৰ জিৰ 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 জুৰিৰে পাৰ পামনে মই পামনে তোমাৰ কাবেৰীৰ পাৰে পাৰে গংগাৰ তীৰে তীৰে জীৱনৰ পথে পথে বৰষা হৰততে যাত্ৰা বিচৰাৰে তোমাকেই বিচৰাৰে আয়া মই ৰূপালী জোনা ছায়া ঘন শৰণৰে পাৰ জিৰ 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 জুৰিৰে পাৰ পামনে মই পামনে তোমাৰ ধন্যবাদ জীব্ৰছ ৰাভা মোৰ বাবে নীল আকাশৰ জীৱন গাম নিশ্চয় গাম আৰু তাৰত এটা কথা হৈছে মানে কমেণ্টবিলাক ওপৰলৈ গৈ আছে চবৰে কমেণ্ট মই পঢ়িবলৈ অকণমান মোৰ অসুবিধা হৈছে সেইকাৰণে আপোনালোকে বেয়া নাপাব কাৰোবাৰ যদি থাকি যায় জুৰি সন্দিকৈ গগৈ সুন্দৰ ধন্যবাদ বাইদেউ স্মাইল আলী ধুনীয়া ধন্যবাদ এইবাৰ আৰু গান গাম তাৰ লগতে মোৰ এটি নিজৰ গীত অকণমান আগত ছিংগাৰ কল্যাণ খনিকয়ে ৰিকুৱেষ্ট কৰিছিলে গহাই দিব নোৱাৰো গানটো গাব দেই মিঠুদা আৰু সকলোৱে লাইভটো শ্বেয়াৰ কৰিব বুলি আশা থাকিল ধন্যবাদ মই এইবুলি মোৰ এটি খুব ভাল মোৰ নিজৰ ভাল লগা গীত আৰু যিসকলে শুনিছে তেওঁলোকে নিশ্চয় শুনিব গীতটো অকণ ভাল পাব যিসকলে নাই শুনা একচুৱেলি আৰু যিসকলে শুনিছে তেওঁলোকে নিশ্চয় ভাল পাইছে আৰু মোৰ জীৱনৰ প্ৰথম গীত যিহেতু মই অকণ গাবলৈ চেষ্টা কৰিছোঁ গীতটো লিখিছিলে মোৰ গীতটোৰ বিষয়ে দুআষাৰমান কৈ লওঁ গোৱাৰ আগতে আৰু গীতটো লিখিছিলে মোৰ মৰমৰ ককাইদেউ নামৰূপত ঘৰ তেওঁ প্ৰাঞ্জল গগৈ আৰু সংগীত কৰিছিলে মোৰ বন্ধু গীত আৰু গীতটো ভিডিঅ' কৰিছিলোঁ যিহেতু ভিডিঅ'টোৰ শ্বুটিং আমাৰ মেল পাৰ্টটো মানে এক্টিং কৰিছিলে আপোনাৰ নয়ন নিৰ্বাণ ৰায় আৰু আজি সেই গীতটো মোৰ জীৱনৰ প্ৰথম গীত মই জীৱনৰ প্ৰথম গীত সেইটো বাণীবদ্ধ কৰিছিলোঁ আৰু আজি আপোনালোকৰ আগত অকণমান শুনাম বুলি লৈছোঁ আহক শুনি চাওঁ মই এতিয়া দুটামান লাইন গাই দিছোঁ গহাই দিব নোৱাৰো সোণৰে আঙুঠি পিন্ধাব নোৱাৰো পাতৰে সাঁচে জুৰি ও মাতি আছে তিনি কথা তাকে কৰো খেতি ছালৰ ফুটাই আকাশৰে তৰাও দেখি মৰম তুমি পাৰিবানে জানো থাকিবলৈ ভঙা জুপুৰি তই যোন থাকিবলৈ ভঙা জুপুৰি ৰণুজ পাইং ভাল লাগিছে ধন্যবাদ দাদা কল্যাণ খনিকৰ মিঠুদা ভাল কি খবৰ ভালনে ভালে আছোঁ মিছ কৰিছোঁ আপোনালোকক প্ৰণামী দ্বাৰা
ভইচ থেংক ইউ ৰাজু বৰা ভাল লাগিছে ধন্যবাদ ৰক্তিম চেতিয়া হাঁহি থাক মঞ্জিত তোক ৰক্তিম কে ফুকন ভাল লাগিছে ধন্যবাদ অকণমান চেষ্টা কৰিছোঁ আপোনালোকক অকণমান ভাল লগাবলৈ কিমান পাৰোঁ নাজানো নীতি কোঁৱৰ ভাল লাগিছে ধন্যবাদ বৰষা বৰা ধুনীয়া ধন্যবাদ ৰাজু চেতিয়া নাইচ ধন্যবাদ ঋতুৰাজ ডেকা নাইচ ধন্যবাদ বাবা বাবা নাইচ ৰণোজ পায়েং গান শুনি প্ৰগ্ৰেমবোৰ মনত পৰিছে মিছ ইউ বিগ ব্ৰ নিশ্চয় ননোজ দা আপোনাকো বহুত মিছ কৰিছোঁ আৰু আশা কৰিলে অহা বছৰকে যদি আমাৰ কয়গৈ আমাক যদি অকণমান সুবিধা পাওঁ নিশ্চয় ভাল দিন আহিব আমাৰবিলাকৰো আৰু নিশ্চয় লগ পাম মুনু বৰা মিঠু এণ্ড বাবাটো ভাই ঐ কি খবৰ মুনু সীমান্ত বৰা মজ্জা ধন্যবাদ দত্ত পোৱালি ধুনীয়া দাদা ধন্যবাদ এবাৰ মই আৰু বেলেগ এটা গীত গাবলৈ লৈছোঁ তাৰ আগতে কৈ লওঁ মানে মই প্ৰথমে কৈছিলোঁ অলপ ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব যিহেতু মোৰ গানবিলাকৰ লিৰিক্সবিলাক খুব মনত নাথাকে মানে সেইবাবে অকণমান ভুল ভ্ৰান্তি হ'ব পাৰে ক্ষমা কৰিব জোনাক গলা আৰু যিসকলে চাই আছে ঋতুৰাজ ডেকা নাহৰটো গাই দিয়া নিশ্চয় গাম তাৰ আগতে মই এটি গীতটি গাই লৈছোঁ খুব সুন্দৰ গীত জুবিনদাৰ এটি পুৰণি গীত মই আশা কৰিছোঁ আপোনালোকে ভাল পাব জোনা গলা জাৰৰ নিশা মোৰ থৈ হেতা হেতেলি জোনা গলা জাৰৰ নিশা মোৰ থৈ হেতা হেতেলি গনি গনি গাঙুলিৰ মূৰত আছে কিমান চকুৰ পানী সুখৰ চিকুণ মণি মই ভাগৰা নাই জীৱন হেৰুৱা নাই মই ভাগৰা নাই জীৱন হেৰুৱা নাই জোনা গলা জাৰৰ নিশা মোৰ থৈ হেতা হেতেলি জোনা গলা জাৰৰ নিশা মোৰ থৈ হেতা হেতেলি গনি গনি আঙুলিৰ মূৰত আছে কিমান চকুৰ পানী সুখৰ চিকুণ মণি মই ভাগৰা নাই জীৱন হেৰুৱা নাই মই
ভাগৰ নাই জীৱন হেৰুৱা নাই জীৱন হেৰুৱা নাই বহুত ৰিকুৱেষ্ট আছে যিহেতু সেইকাৰণে সকলোৱে অকণমান গাই দিছোঁ দত্ত পোৱালি সুন্দৰ কণ্ঠ গৰাকী তুমি ধন্যবাদ বৰ্ণালী তামুলী শইকীয়া নাইচ ধন্যবাদ প্ৰশান্ত বৰা বন্ধু কি খবৰ মজা বহুত দিনৰ মূৰত দেখা পাই ভাল লাগিল নিশ্চয় তোমাকো ভাল লাগিছে দত্ত পোৱালি মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি সেই গানটো গাবচোন আপোনাৰ কণ্ঠত ভাল লাগে ধন্যবাদ অকণ গাবলৈ চেষ্টা কৰিম বাৰু যিহেতু তাৰ আগতে মোৰ এজন বন্ধু তেওঁ কমেণ্ট কৰিছিলে মই দেখা পাইছিলোঁ তেওঁ এতিয়া মোক ৰিকুৱেষ্ট কৰিছিলে ৰবীন হাজৰিকা মোৰ ভাল বন্ধু হয় সংগ্ৰামী গীত এটা আশা কৰিলোঁ মিঠু এতিয়া মোৰ দুটি গীত আছে গাবলৈ মন গৈছে বৰ্তমান মানে দুটি গীত গাবলৈ মন গৈছে যদি যাব লাগে শৰাইঘাটলৈ তাৰ আগতে মই জহৰ বাবে কোনটো গীত গাব লাগে এতিয়া মই সেইটো গীত বেছি ভাল পাওঁ যিহেতু মই অকণমান গাই দিছোঁ ৰবীন হাজৰিকা মোৰ ভাল বন্ধু হয় তেওঁ এটি ৰিকুৱেষ্ট কৰিলে সংগ্ৰামী গীত এটা গাবলৈ মই তেওঁৰ অনুৰোধ ৰক্ষা কৰি মই অকণমান গুণগুণাই দিছোঁ আকৌ যদি যাবই লাগে শৰাইঘাটলৈ লুইত পাৰৰ ডেকা বন্ধু নেথাকিবাৰো আকৌ যদি যাবই লাগে শৰাইঘাটলৈ লুইত পাৰৰ ডেকা বন্ধু নেথাকিবাৰো আকৌ যদি যাবই লাগে শৰাইঘাটলৈ লুইত পাৰৰ ডেকা বন্ধু নেথাকিবাৰো ধন্যবাদ আৰু ইমান সুন্দৰ গীত এটা ৰিকুৱেষ্ট কৰা বাবে ধন্যবাদ অকণমান গাই দিছোঁ কল্যাণ বৰা ভাই মজা ধন্যবাদ আকৌ যদি যাব লাগে সেইটোৱে অকণমান গাই দিলোঁ যিহেতু ৰুকুমণি ৰাজকুমাৰী মাইনা শুভ সন্ধিয়া দাদা জুবিনদাৰ বিচাৰিছোঁ কাকতে গানটো গাই দিব যিমান পাৰোঁ চেষ্টা কৰিম মই গাবলৈ ডেন্সাৰ প্ৰণৱ দহৰ বাবে মই গীতটো গাব লাগে নিশ্চয় গাম মই তাৰ আগতে মোৰ এটি গীত তাৰ মাজতে গাবলৈ লৈছোঁ এটি মই গীত কৰিছিলোঁ অলপ দিন হ'ল যিহেতু গীতটো লিখিছিলে অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী তেওঁ এতিয়া বৰ্তমান ৰিদীপ ৰংকিত দা তেওঁ লিখিছিলে আৰু মই গাইছিলোঁ আৰু সংগীত কৰিছিলে মোৰ বন্ধু পলাশ গগৈ সেই গীতটো অকণমান দুটামান গীত গুণগুণাই দিম তাৰ আগতে মই সেইপিনে শেষৰ পিনে গুণগুণাম তাৰ আগতে মই বেলেগ দুটামান গীত গাই লওঁ ঠিক আছে আৰু কি আছিলে দহৰ বাবে গাম নিশ্চয় গাম আপোনালোকে যদি অকণমান শ্বেয়াৰ কৰি দিয়ে অকণমান ভাল লাগিব যিহেতু আৰু দুজনমান ব্যক্তি আমাৰ লাইভটোত জড়িত হ'ব
মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ শেখৰজ্যোতি গগৈ সুন্দৰ ধন্যবাদ বজাৰ এখন বেলেগ বিজি নকবা এইবুলি মই মহালক্ষ্মী আয়ৰ আৰু জুবিনদাৰ এটি গীত সুন্দৰ গীত সেই গীতটো অকণ গাবলৈ চেষ্টা কৰিছোঁ আৰু মাজতে চবৰে মই যিহেতু কমেণ্টখিনি পঢ়িবলৈ অসুবিধা হৈছে ওপৰলৈ গুচি গৈছে যিহেতু সেইবাবে আপোনালোকে বেয়া নাপাব অসমীয়া মই সুন্দৰ আমি মণিপুৰৰ পৰা তোমাৰ লাইভ চাই আছোঁ জীৱনে মৰণে মই চিৰদিন অসমীয়া অলপ গুণগুণাই দিবা বুলি আশা কৰিলোঁ ধন্যবাদ নিশ্চয় মই অকণ গুণগুণাই দিম শালি কি পুৱাই ৰদালি দেখিলে তোমালৈ মোৰ মনতেই পৰে বুকুৰ উশা হিম হৈ থাকে কি জানি তোমাতে গলিব পাৰে ইয়াৰ থাপনাত থাপিলো তোমাক জনমে জনমে বুজিছো তোমাক শালি কি পুৱাই ৰদালি দেখিলে তোমালৈ মোৰ মনতেই পৰে বুকুৰ উশা হিম হৈ থাকে কি জানি তোমাতে গলিব পাৰে ইয়াৰ থাপনাত থাপিলো তোমাক জনমে জনমে বুজিছো তোমাক শালি কি পুৱাই ৰদালি দেখিলে তোমালৈ মোৰ মনতেই পৰে তোমালৈ মোৰ মনতেই পৰে যাদৱ বৰুৱা ককাইদেউ চাই আছে ধন্যবাদ চাই থকাৰ বাবে দীপাংকৰ শৰ্মা খাই খেলো ধন্যবাদ সন্ধিয়াৰ লুইতে জোকালে মোৰ মেঘালী আকাশে জোকালে মোৰ মেঘালী হনে জোকালে মোৰ অসহায় খাওনে জোকালে মোৰ কোতে তোমাকে নোপাওঁ খুলি মনৰ কথা কওঁ কোতে তোমাকে লুকাওঁ চিকুটি চিকুটি চাওঁ মন ভৰি ৰয় মাথো তোমাৰ বাবে শালি কি পুৱাই ৰদালি দেখিলে তোমালৈ মোৰ মনতেই পৰে বুকুৰ উশা হিম হৈ থাকে কি জানি তোমাতে গলিব পাৰে কি জানি তোমাতে গলিব পাৰে কি জানি তোমাতে গলিব পাৰে ধন্যবাদ দীপাংকৰ গগৈ তোমাৰ বৰুৱা তোমাৰ কণ্ঠত সকলো গীতেই ভাল লাগে মোৰ বাবে যিকোনো তোমাৰ ভাল পোৱা গীত এটি উপহাৰ দিয়া ধন্যবাদ দীপাংকৰ কি খবৰ টুটুদা ডাক চিনেমাখনৰ কভাৰ চংটো লাগে নিশ্চয় টুটুদা গাম নিশ্চয় গাম মিঠু তুমি কভাৰ চং কৰা জুবিনদাৰ চংটো গাই দিবা প্লিজ নিশ্চয় নিশ্চয় গাম নিশ্চয়
সুন্দৰ মন পৰশা গীত হৃদয় স্পৰ্শী উৎপল কুমাৰ দাস ধন্যবাদ দাদা ডেন্সাৰ প্ৰণৱ আমাৰ বজাই থকাজন বিজি মই প্ৰণৱ ভাওনালৈ যাওঁ আহাও ঠিক আছে যিহেতু মায়াবিনী বহুতকেইটা ৰিকুৱেষ্ট আহিছে তাৰ আগতে আকৌ বুলি কৈছোঁ আপোনালোকক কোনোবা এজনে লিখিছে জোনাক গলা প্লিজ আমাৰ যাদৱ দা লিখিছে এবেলি গালো যাদৱ দা আকৌ বুলি মই গাই দিম বাৰু ৰ'ব অকণমান যিহেতু মায়াবিনী গীতটো বহুতকেইজনে ৰিকুৱেষ্ট কৰিছে মই অকণমান গুণগুণা দিছোঁ La 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 মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোন এই গীতটো গাম এতিয়া লগালগে গাম যিহেতু এই গীতটো মই যোৱা বছৰ কভাৰ ছং কৰিছিলোঁ গীতটো মোৰ জুবিনদাৰ মায়াবিনী ছংটো মই অকণমান গাবলৈ চেষ্টা কৰিছোঁ যিহেতু আৰু গীতটো মিউজিক কৰিছিলে মোৰ মৰমৰ ককাইদেউ জোনচোনাক ককাইদেউ আৰু মই এই গীতটোৰ লগত জড়িত বহুকেইজন ব্যক্তি আছে যিহেতু বিশেষকৈ নাম ল'ব লাগিব মই নীল বৰদলৈ মোৰ খুব মৰমৰ ককাইদেউ তেওঁ মোক বহুত হেল্প কৰিছিলে গীতটোত সাহস দিছিলে একচুৱেলি গীতটো মই কভাৰ কৰাত ঠিক আছে মই অকণমান গাই দিছোঁ এতিয়া মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন তুমি যে মোৰ শুকান মন নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱাই ধুমুহাৰ হাতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকু দেখা পাৰো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোন তুমি যে মোৰ শুকান মন নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱাই ধুমুহাৰ হাতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি
ইয়াৰ কোনো ধন্যবাদ দত্ত পোৱালি গড ব্লেছ ইউ ব্ৰ ধন্যবাদ আৰু ঋতুৰাজ ডেকা নাইচ ধন্যবাদ ধনৰাজ নাইচ ধন্যবাদ দত্ত পোৱালি বহুত ধুনীয়া গাইছে ধন্যবাদ ধন্যবাদ ঋতুৰাজ ডেকা উত্তৰ লখিমপুৰ ডিব্ৰুগড় গাই দিবা দাদা গীতটো শুনিছোঁ যথেষ্ট মোৰো ভাল লাগে গীতটো খালি মোৰ এতিয়া মানে তাৰ যিবিলাক লিৰিক্স সেইবিলাক মনত নাই ক্ষমা কৰিব সিদ্ধাৰ্থ দেওধাই ফুকন মিঠুদা মায়াবিনী ৰাতি বুকুত লাগে গালো ভাইটি এতিয়া গাইছোঁ মই নবীন গগৈ আপোনাৰ নিজৰ এটা গান গাই দিব বুলি আশা থাকিল নিশ্চয় মই বুলি মোৰ নিজৰ এটি গীত গাবলৈ লৈছোঁ গীতটো আপোনালোকক অলপ আগত কৈ গৈছোঁ যিহেতু গীতটো লিখিছিলে ৰিদীপ ৰংকিত ককাইদেউ আৰু সংগীত কৰিছিলে মোৰ বন্ধু পলাশ গগৈ অকণমান গাবলৈ দুটামান লাইন গাবলৈ গোটেইটো নাগাওঁ যিহেতু সময় খুব তাকৰ যিহেতু অকণমান মই গুণগুণাই দিছোঁ কিয় দিছোঁ আকাশী জানো উৰিলে উঠি চাওঁ লাগি যায় তোক মই নাজান দেখিলে ভালে পাওঁ লাগি যায় আকাশী জানো উৰিলে উঠি চাওঁ লাগি যায় তোক মই নাজান দেখিলে ভালে পাওঁ লাগি যায় মন দিব নাজানো চেনে দিব নাজানো কেনেকৈনো বুজাওঁ তোকে মই যে ভালে পাওঁ বুলি মই যে ভালে পাওঁ বুলি ধন্যবাদ আৰু যদি আপোনালোকে মোৰ অডিঅ'বিলাক শুনা নাই আমাৰ সৰু সুৰা এটি ইউটিউব চেনেল আছে আছাম কালচাৰ আপোনালোকে ইউটিউবত চাৰ্চ কৰিব আপুনি আছাম কালচাৰত মোৰ সকলোবিলাক অডিঅ' মোৰ যিবিলাক গীত আছে সেইবিলাক গীত উপলব্ধ পাব সেই চেনেলটিত আপোনালোকে চাব নিশ্চয় শুনিব আৰু যদি ভাল পায় কমেণ্ট কৰিব আৰু কিবা ভুল পান্তি হ'লে তাত জনাব কমেণ্ট কৰি আৰু সকলোৰে মই যিহেতু কমেণ্টবিলাক পঢ়িবলৈ মই অকণমান অসুবিধা হৈছে যিহেতু ওপৰলৈ গুচি গৈছে মিঠু সুন্দৰ হৈছে তুমি আগুৱাই যোৱা আমি গৌৰৱ কৰোঁ তোমাক লৈ তোমাক কুঁৱলী পেজত আনিবৰ কাৰণে বহুত দিনৰ পৰাই মই কৈ আছিলোঁ মজিদ দাদাক ধন্যবাদ টুটুদা আপোনালোকে নিশ্চয় মোক সহায় কৰিছে মই সেই কথাটো জানো যিহেতু আমাৰ বিশেষকৈ কিমান পাৰিছোঁ আগবাঢ়িব পাৰিছোঁ মই নাজানো কিন্তু এটা কথা মই ক'ব লাগিব যিহেতু মই এই আমগুৰি অঞ্চলটোৰ ব্যক্তিৰ পৰা মই যথেষ্ট সাহস পাইছোঁ সহায় পাইছোঁ আৰু মোক বহুত সাহস দিয়ে তেওঁলোকে মই সেইকাৰণে অকণমান যিমান পাৰিছোঁ অকণমান আগবাঢ়ি যাবলৈ মই পাৰিছোঁ যিহেতু আৰু তাৰ বাবে মই টুটুদাক ইয়াৰ লাইভৰ যোগেদি আৰু সমূহ আমগুৰিবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ দিগন্ত দাস মুক্তি লাগে মুকুতি লাগে কি লিখিলে মই ধৰিব পৰা নাই দাদা সেইটো সমীৰণ বৰা সুন্দৰ ধন্যবাদ বিকাশ ৰাজবংশী ধুনীয়া পাবজি বয় অনুপ বৰা কি খবৰ অনুপ দা ভাল মই ভালে আছোঁ অনুপ দা আপোনাৰ ভালনে নবীন গগৈ ধন্যবাদ সুন্দৰ ভাল লাগিল ধন্যবাদ দাদা ঋতুৰাজ ডেকা নাহৰ প্লিজ ঠিক আছে যিহেতু আজি যিটো পৰিৱেশ একচুৱেলি ঢোল চোল নাই আৰু মই যিহেতু বিহু গীত গাই মই নিশ্চয় ভাল পাওঁ আৰু সদায় সৰুৰ পৰা বিহু গীত গাই আজি মঞ্চত 2-3টি গীত গাবলৈ পাইছোঁহি মানে গীত গোৱা অৱস্থা পাইছোঁহি সেইবাবে বিহু গীত গাই নিশ্চয় ভাল পাওঁ নাহৰটো যদি ৰিকুৱেষ্ট কৰিছে মই অকণমান গুণগুণাই দিছোঁ নাহৰ পাতৰ আৰহতে
খনি ঐ পদুম তগৰ ফুলিলে ও ফুলিলে মোৰ হেৱালি ও মৰম কপে বুকু খনি ও নাহৰ ফুলাৰ বতৰ ও নাহৰ মোৰ মৰম ও নাহৰ আনিলি তই বহাগৰে খবৰ ও নাহৰ ফুলাৰ বতৰ ও নাহৰ মোৰ মৰমৰ ও নাহৰ আনিলি তই বহাগৰে খবৰ বুকুতে বাজিছে ঢোলৰে চাপৰ যতু উঠিছে ৰীতিৰে লহৰ ও নাহৰ ফুলাৰ বতৰ ও নাহৰ মোৰ মৰমৰ ও নাহৰ আনিলি তই বহাগৰে খবৰ ধন্যবাদ বিহু আৰু নাগাওঁ নেকি এতিয়া আৰু ছিংগাৰ কল্যাণ খনিকৰ মিঠুদা হেকুটি বিহুটো এবাৰ গাই দিয়ক দীপম দত্ত মোৰ কাৰণে ভাল গান গাই দিয়া ধন্যবাদ ছিংগাৰ কল্যাণ খনিকৰ হেকুটি গীতটো উৎপল কুমাৰ দাস ঠিকনাটো প্ৰয়োজন পাৰিলে ঠিকনাটো লিখি দিবাচোন ভৱিষ্যত প্ৰয়োজন হ'ব মোৰ ঘৰ তামোলপুৰত ধন্যবাদ দাদা নিশ্চয় মোৰ ঠিকনা হৈছে শিৱসাগৰ ডিষ্ট্ৰিক্ট আৰু আমগুৰি শিৱসাগৰ ডিষ্ট্ৰিক্টৰ আমগুৰিত মোৰ ঘৰ মই বৰ্তমান এতিয়া হেকুটি গীত এটা গাবলৈ লৈছোঁ যিহেতু মোৰ খুব ভাল লগা গীত বিহুৰ ভিতৰত কৃষ্ণমীন চুতীয়াৰ ককাইদেৱে এই গীতটো গাইছিলে আৰু এই গীতটো মই যেতিয়াৰ শুনিছিলোঁ তেতিয়াৰ পৰাই গাবলৈ অকণমান চেষ্টা কৰিছিলোঁ আৰু য'তে যাওঁ অনুষ্ঠানবিলাক কৰোঁতে এই গীতটি গাওঁ মানুহে আদৰি লয় ভাল পায় সেইবাবে অকণমান আৰু মোৰ নিজৰ গীত সোপা গাবলৈ থাকি গৈছে সেইকাৰণে মানে মোৰো এটি গীত আছে আৰু গীত গাবলৈ আছে মোৰ নিজৰ গীতো দুটামান আৰু যিহেতু সময়ো বহুত কম আৰু হেকুটি গীতটি গাই দিছোঁ বুলি চৰাই লৈ বুঢ়ী ঐ মাৰো কৰে মুঠি ঐ লাগে গৈ গছৰে ডাল ঐ লাগে গৈ গছৰে ডাল হে তোমালৈ বুলি লিখো চিঠিখনি ঐ পৰিল গৈ বাপেৰৰ হাতত নাই আৰু বেছি দিন পালেহি কলি দিন আমাৰ কি গতি হ'ব গৈলো গৰি আমাৰ কি গতি হ'ব ঐ পাহাৰে ভৈয়ামে চহৰে নগৰে জাতি কুল নবচা হ'ব গৈলো গৰি জাতি কুল নবচা হ'ব ধন্যবাদ মণিকা দত্ত সুন্দৰ কণ্ঠ আগবাঢ়ি যোৱা শুভেচ্ছা থাকিল বহুত বহুত মিঠু তোমাৰ ভাল লগা এটি গীত পাৰিলে গাবা দেই নিশ্চয় গাম বাইদেউ দীপম মনজিত ধুনীয়া হৈছে কাৰ দোকানৰ মাল খাই চাও সময় যেহেতু খুব কম সময় মোৰ বিশেষকৈ মাৰ অকণমান গাটো অসুখ
সেইকাৰণে মানে অকণমান দৰৱ পাতি খোৱা কামবিলাকো আছে যিহেতু তাৰ মাজতে অকণমান সময় উলিয়াই আপোনালোকৰ মাজত লাইভ আহিলোঁ আৰু বেছি দেৰি নাথাকিম চাগে 2-3মান গীত গাওঁ আপোনালোকৰ মাজত কি থাকে কিহত আছে মনিকা দত্তই সুন্দৰ মনিকা দত্তই এটা কমেণ্ট কৰিছিলে তেওঁৰ অনুৰোধত মই এটি মোৰ ভাল লগা গীত এটা গাবলৈ লৈছোঁ যাদৱ বৰুৱা আগতকৈ অকণ ধুনীয়া হ'লা দেই নক'বা লকডাউনৰ ভিতৰতে সোমাই থকা হৈছে ধুনীয়ানো ক'ত অকণমান বগা হোৱা নিচিনা হ'ল লাগিছে আৰু আমিতো দেখিবলৈ বেয়াই আপোনালোক ইমান ধুনীয়া ধুনীয়া মানুহ থাকোঁতে আৰু আপোনালোকো বহুত মিছ কৰিছোঁ যাদৱ দা মন উৰি গুচি যায় কি জানো পায়ো হেৰুৱা মন উৰি গুচি যায় কি জানো পায়ো হেৰুৱা ফাগুনৰে গুৰণিয়াবা ও গালখুৱা কহুৱাৰে চা আজি কিয় বাৰে বাৰে মনে যে মোক বিচাৰে আচলৰে বাজুৰণীয়া আজি যে উদাসী সন্ধিয়া ও ফাগুনৰে বাউলিবা লৈ যা শুন মোক লৈ যা ফাগুনৰে উৰণিয়াবা ও আলখুৱা কহুৱাৰে চা মনতো যে কিমান হেঁপাহ ধন্যবাদ দিগন্ত দাস দিগন্ত জুবিনদাৰ মুক্তি চংটো মুক্তি দিয়া গীতটো দাদা লিৰিক্সটো অকণমান পাহৰি গৈছোঁ মুক্তি দিয়া শান্তি দিয়া সোণৰ ৰসম গচিবলৈ গীত নিশ্চয় এইটো গীতেই অকণমান পাহৰি গৈছোঁ গীতটো বহুত দিন শুনাও নাই গীতটো আৰু লিৰিক্সখিনি পাহৰি গ'লোঁ মুক্তি দিয়া অকণ প্ৰেক্টিচ কৰি গ'লে গীতটো ভাল লাগিব আৰু খুব সুন্দৰ গীতটা আপুনি ৰিকুৱেষ্ট কৰিছে যিহেতু ভাল লাগিলে আৰু যদি মই নেক্সট টাইম আহোঁ এই প্ৰেজত লাইভ আপোনাৰ এই গীতটো অকণ প্ৰিপেৰেশ্যন হৈ আহিম অকণমান প্ৰেক্টিচ হ'লে গীতটো গাই ভাল লাগে আৰু বিনা প্ৰেক্টিচত আহিছোঁ আমি মুজিত চামগুৰি শ্ৰী মিঠুজিত বৰুৱা আপোনালোকে মৰমৰ আশীৰ্বাদ কৰক আপোনাৰ মিঠুজিত বৰুৱাক ধন্যবাদ ৰমেন ডেকা ভাল লাগিছে চৰ্চা চলাই যোৱা বহু শুভেচ্ছা থাকিল ধন্যবাদ এটি জুবিনদাৰ খুব ভাল লগা গীত আশা কৰিছোঁ আপোনালোকে ভাল পাব জুবিনদাৰ এটি ভাল লগা গীত গাবলৈ লৈছোঁ ভাল পাব নিশ্চয় আপোনালোকে শুনিছে গীতটো নতুন গীত মোৰ মনৰে কল্পনা যে কাহুৱানা মোৰ প্ৰেমৰে থাপনা তুলসী শুৱানা মোৰ মনৰে কল্পনা
যে টুকা খুৱানা মোৰ প্ৰেমৰে থাপনা তুলসী খুৱানা অভিনৱ মৰমেৰে বিয়াকুল কৰানা মোৰ মনৰে কল্পনা যে টুকা খুৱানা মোৰ প্ৰেমৰে থাপনা তুলসী খুৱানা অৰিন্দম বৰা তুমি মেইন ধন্যবাদ বন্ধু চাই থকা হবে অকমান লাইভটো শ্বেয়াৰ কৰি দিবা অস্থিৰ বেগৰ পৰশ লোৱানা অভিমানী দুচকু শান্তি দি গানা অস্থিৰ বেগৰ পৰশ লোৱানা অভিমানী দুচকু শান্তি দি গানা অময়া মৰমৰ অময়া মৰমৰ খুৱানা মোৰ মনৰে কল্পনা যে টুকা খুৱানা মোৰ প্ৰেমৰে থাপনা তুলসী খুৱানা মোৰ মনৰে কল্পনা যে টুকা খুৱানা মোৰ প্ৰেমৰে থাপনা তুলসী খুৱানা তুতু দিহিঙীয়া মিঠু আমি সদায় আছো তোমাৰ লগত আগবাঢ়ি যোৱা চৰ্চা কৰি থকা ধন্যবাদ নিশ্চয় দাদা ধন্যবাদ মজা মিঠু দা এন মনজিত ভাই ধন্যবাদ অসীম বৰুৱা যেহেতু সময় হ'ল যেহেতু সময় আজি খুব কম সময় লৈ মইহে আপোনালোকৰ মাজত আহিলোঁ যেহেতু বিৰাজ ফুকন ভূপেন্দ্ৰাৰ এটি গীত ভূপেন হাজৰিকাৰ এটা গীত নিশ্চয় নাগালে বেয়া লাগিব নিজৰ মনটো এখন গাই দিছোঁ দীপালী ফুকন খাই সুন্দৰ ভইচ ধন্যবাদ মই বুলি ভূপেন হাজৰিকাৰ এটি গীত গাইছোঁ গোটেই সম্পূৰ্ণ গীতটো নাগাওঁ আপোনালোকে জানেই বহুতৰ ৰিকুৱেষ্ট থাকে সকলো গীত গাবলৈ অকণ সম্ভৱ নহয় যিহেতু অকণ গাই দিছোঁ বি 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 ভূপেন হাজৰিকাৰ গীত এটি গাইছোঁ মই দেখৰে চন্দ্ৰমা কালেন্ধাৰে আৱৰে অগণি কালিকা দেহৰ ৰন্ধে ৰন্ধে চৰে বুকু হম হম কৰে মুৰা কোনে নিদ্ৰা কৰে মুৰা পুত্ৰ হৈ মই কি মতে তৰু আই তোৰে হৈ মৰু মই মৰু বুকু হম হম কৰে মুৰা কোনে নিদ্ৰা কৰে মুৰা পুত্ৰ হৈ মই কি
মতে তৰু আই তোৰে হৈ মই মৰো বুকু হম হম কৰে মোৰা ধন্যবাদ ধন্যবাদ মোৰ মৰমৰ ভাইটিয়ে অনুৰোধ ৰক্ষা কৰাৰ বাবে ধন্যবাদ আৰু আপোনাৰ অনুৰোধ ৰক্ষা কৰিলোঁ আৰু বহুতৰ অনুৰোধ আহিছে যিহেতু সকলোৱে অনুৰোধ ৰক্ষা কৰিব নোৱাৰিবও পাৰোঁ যিহেতু তেওঁলোকে বেয়া নাপাব নিশ্চয় কিৰণ মহন্ত চৰি মোৰ ভুল হ'ল ক'ত মোৰ মা গানটো গাবাচোন ঠিক আছে মই সেইটো শুনিছোঁ যদিও তাতকৈ মই মাৰ গীতটোৱে গাই দিছোঁ অকণমান আপোনাৰ বাবে যিহেতু গানেতি গোৱানা ও মা হাত বুলাই দিয়ানা ও মা ও গানেতি গোৱানা ও মা হাত বুলাই দিয়ানা ও মা সপোন হেৰালে কেনিবা বিচাৰি আনি দিয়ানা মই শুব পৰা নাই ও মা বুকুখন বিষাইছে মা মই শুব পৰা নাই ও মা বুকুখন বিষাইছে মা গানেতি গোৱানা ও মা হাত বুলাই দিয়ানা ও মা ধন্যবাদ কিমান পাইছোঁ নাজানো গাবলৈ অকণমান চেষ্টা কৰিলোঁ মই কোৱাটো গা শেকতি গীতটো গাবলৈ গৈছে যিহেতু এবেলি গালোঁ মই অৰুণ দুৰ্লভ ৱাও ভেৰি ভেৰি নাইচ ধন্যবাদ ঐনম বৰা গাবিনে কিয় গাম 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 ৰবি চিল দাদা অতি সুন্দৰ অৰিন্দম বৰা মই এজন ভাল বন্ধু একচুৱেলি বয়সতকৈ মোৰ ডাঙৰ এয়া তই তাকে মাতোঁ আৰু লগৰ আৰু যিহেতু সি ৰিকুৱেষ্ট কৰিছে গাবিনে ঐ ঠিক আছে আৰু কমেণ্ট চমেণ্ট পঢ়াবিলাক মোৰ বেছি মানে এক্সপিৰিয়েঞ্চ নাই আৰু লাইভ হয় মানে অভিজ্ঞতা নাই সেইকাৰণে কমেণ্ট চমেণ্ট বৰ ষ্টাইল লগা পঢ়িব নাজানো আৰু ডাইৰেক্ট ঘৰত আছোঁ এতিয়া ঘৰৰ পৰিৱেশ গান গাইছোঁ কমেণ্ট দিছে পঢ়ি গৈছোঁ হেকুটি গীতটো গাবলৈ গৈছোঁ অকণমান গাই দিছোঁ চৰাইলৈ বুলি মাতো ফৰে বুঠি লাগে গৈ গছৰে ডাল লাগে গৈ গছৰে ডাল তোমালৈকে বুলি লিখো চিঠিখনি ঐ পৰিল গৈ বাপেৰৰ আগত নাই আৰু বেছি দিন পালে সি কলি দিন আমাৰ কি গতি হবগৈ ডগৰি আমাৰ কি গতি হব
ঐ পাহাৰে ভয়া বেছ ঘৰে নগৰে জাতি কুল বচাখ বগৈলো গৰি জাতি কুল বচাখ। ধন্যবাদ। যিহেতু সময় যথেষ্ট কম হৈ আহিল, সেইবাবে মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিব লাগিব। আকৌ আহিম মন গ'লে হয়। মই আজি যিহেতু মোৰ অকণমান কাম আছে, ঘৰুৱা কাম, আমাৰ যিহেতু অসুখ, অকণমান দৰৱ পাতি দিয়া সময় হ'ল, যিহেতু 7 বাজিলে আৰু সেইবাবে মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিব লাগিব। আপোনালোকে কেনে পালে নাজানো, অকণ আপোনালোকৰ লগত গান গাই শুনাম বুলি আহিলোঁ আৰু অকণ কথা পাতিম বুলি আহিলোঁ। বেছিকৈ আপোনালোকে ৰিকুৱেষ্ট কৰি থাকিলে গান গাই থকাটো বেছি হ'ল, আৰু সেইবাবে আজি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিম। মই শেষৰটো গীত এবিধ গাম, আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰিব। এইবুলি মই শেষৰ গীতটো এটি মোৰ নিজৰ আহিবলগীয়া গীত এটা শুনাইছোঁ। একচুৱেলি গীতটো মই আজি শুনাম বুলি প্ৰস্তুত হোৱা নাছিলোঁ। মোক ফোন কৰি 3-4জন মানে বন্ধুৱে মোৰ কৈ আছে যে গীতটো অকণমান শুনাই দিব লাগে বুলি। মই 2টামান মই যিহেতু এইবছৰ এই গানটো কৰিবলগীয়া হাতত লোৱা নাই, যিহেতু গীতাঞ্জল বুলি মোৰ এজন দাদা আছে, তেওঁ লিখি আছে। গীতটো সম্পূৰ্ণ হ'ল, আৰু আজি এই গীতটো আপোনালোকৰ আগত অকণমান গুণগুণাই দিম বুলি আহিছোঁ। কেনেকৈ পায় জনাব, আৰু কিবা ভুল ভ্ৰান্তি হ'লে এই লাইভৰ জৰিয়তে আপোনালোকে মোক কমেণ্ট কৰি জনাব যে গীতটো এই আমুক ভুল হৈছে, আমুক এই এনেকুৱা হৈছে, তেনেকুৱাতে আপোনালোকৰ পৰামৰ্শ অকণমান মই বিচাৰিছোঁ। না বাজে ভগা বিন নাহে ঘূৰি যোৱা দিন, বয়স গ'লেহে যৌৱন যায় কেনেকৈ ধৰি ৰাখিম। না বাজে ভগা বিন নাহে ঘূৰি যোৱা দিন, বয়স গ'লে যৌৱন যায় কেনেকৈ ধৰি ৰাখিম। অ ভনী নিৰলা নিয়ৰতে তিতিলা, আমাৰ মৰম চেনে লুইততে ডুবালা, আমাৰ মৰম চেনে লুইততে ডুবালা গো। মৰমে কম ধুৱাই, মৰমে খুৱাই, মৰমে কলি জাখাই। এনেকুৱা মৰমে কি গতি কৰিলে বুকুখন সঘনে বিষাই। অ ভনী নিৰলা নিয়ৰতে তিতিলা, আমাৰ মৰম চেনে লুইততে ডুবালা, আমাৰ মৰম চেনে লুইততে ডুবালা, আমাৰ মৰম চেনে লুইততে ডুবালা গো। ধন্যবাদ দীপালী ফুকন, লভলি ধন্যবাদ। ঋতুৰাজ ডেকা লভলি ধন্যবাদ দাদা। আৰু এই গানটো এইবছৰ আপোনালোকৰ মাজত আগুৱাই দিম বুলি ভাবিছোঁ যিহেতু, আৰু আজি ইমানটো আপোনালোকৰ মাজৰ পৰা মই বিদায় মাগিব বিচাৰিছোঁ যিহেতু, আৰু কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে ক্ষমা কৰিব। পুনৰবাৰ লগ পাম আপোনালোকক আশা ৰাখিছোঁ। আৰু কি ক'ম, পুনৰবাৰ কৈছোঁ গীতবোৰ গাওঁতেখিনি অন্যান্য ভুল হৈছে, মই নিজেও গম পাইছোঁ। হঠাতে গাবলগীয়া হৈছে, সেইবাবে মই ক্ষমা বিচাৰিছোঁ আপোনালোকক। আৰু যিহেতু এইখন সংগীতৰ পথাৰখনত মই যিহেতু খুবেই নতুন, আৰু আপোনালোকৰ আশীৰ্বাদ মৰম চেনেহ সকলো মোক প্ৰয়োজন, সেইবাবে আপোনালোকে মোক
দিহা পৰামৰ্শ দিব, মৰম কৰিব, আপোনাক সাহস দিব বুলি মই আশা ৰাখিলোঁ। আজি মই আপোনালোকৰ মাজৰ পৰা এতিয়া বিদায় দিব বিচাৰিছোঁ। শুভৰাত্ৰি।